তো গাইজ চাই ল'ব পাৰি মই আজি আহিলোঁ ৰুকসিং ছুপাৰ মাৰ্কেট ইয়াতে চাওক চেপল দোকান আছে কি ৰকমৰ চেপল লাগে বেগ লাগে চব পাই যাব ইয়াতে আমাৰ জোনাই ৰুকসিং একদম মানে আসাম চেক গেট পইণ্টতে আছে তাৰ ভিতৰত সোমাব লাগে 4 মহলীয়া পলৰৰ তলতে আছে দোকানটো চাওক ইয়াতে হ'লচেলো দিয়ে আৰু আপোনালোকে কি ধৰণৰ চেপল লাগে জোতা লাগে সব পাই যাব সব দোকানটো চাওক কিমান সুন্দৰকৈ সজাই থৈছে আৰু আপোনালোকে অৰুণাচলৰ পৰা আহিলে এই দোকানত সোমাই কিনিব পাৰিব হ'লচেলতো বস্তুটো পোৱা যায় আৰু বস্তুবিলাক হ'লচেলতো দিয়ে আৰু আপোনালোকে ৰিটেল প্ৰাইচতো ল'ব পাৰিব আৰু নিশ্চয় আহিব আৰু চাওক মই আজি বহুত দিনৰ মূৰতে আজি আহিছোঁ দোকানটো ওপেনিং হৈ গ'ল তো চাওক ইয়াত দেখাই আছোঁ কি ৰকমৰ বস্তু লাগে আৰু কেনে ধৰণৰ জোতা চেপল আৰু আপোনাৰ বেগ ইত্যাদি পোৱা যাব তাৰ পৰা আহিলেও আমি নিশ্চয় এটা হোমিওপেথিক ডক্টৰলৈকে ইয়াত চাওক সৰু ল'ৰা ছোৱালী কেঁচুৱাবিলাক হওক বা চৰ্দি কাহ চাইনাছ সকলো সেই ফাৰ্মাচীতে ট্ৰিটমেণ্ট কৰে মানে হোমিওপেথিক ডক্টৰ হয় তেখেতে সৰু ল'ৰা ছোৱালীবিলাক বেজি নামাৰে তো মেডিচিন খুৱায় আৰু কাহ চৰ্দি সেইবিলাক সম্পূৰ্ণকৈ আৰোগ্য হোৱাৰ সম্ভাৱনা আছে তো আপোনালোকে দেৰি নকৰিব সোনকালে আহিব আৰু যাৰ ল'ৰা ছোৱালী চৰ্দি বোকাৰ হৈ আছে এতিয়া বৰ্তমান গৰম আৰু ঠাণ্ডা পাৰ হৈ গ'ল এতিয়া গৰম আহি গ'ল তো বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা আছে সেইকাৰণে সকলো ইয়াত আহিব চাওক মই এয়া সৰু কেঁচুৱা আৰু সৰু ল'ৰাবিলাকক লৈ মা আৰু বোৱাৰীবিলাকক লৈ আহিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব থেংক ইউ